Hello everyone, আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো ই কুহিপাঠৰ আন এটা ভিডিঅলে আৰু আজি আমি ডিসকাস কৰিম আমি অলৰেডি ডিসকাস কৰি আছো কিছুমান কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট টপিক কিছুমান আৰু তাৰে ভিতৰত আন এটা ইম্পৰ্টেন্ট টপিক হৈছে সেন্টেন্স কমপ্লিশন কি হয় কেনেকৈ কৰা হয় স্টেপ বাই স্টেপ আজিৰ ভিডিওটোত আমি পোনপ্ৰথমে হেতু ডিসকাস কৰিম আৰু ইয়াৰ পিছত আৰু দুই তিনিটা পাৰ্ট আহিব আমাৰ সেই দুটা বা তিনিটা পাৰ্টত আমি আপোনালোকক কিছুমান এক্সাম্পলস বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস কিছুমান উঠাই দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আজিৰ ক্লাছটোত আমি প্ৰথমে ইয়াৰ কিছুমান ৰুলস এণ্ড ৰেগুলেশনস জানিলম কেনেকৈ কৰে সেন্টেন্স কমপ্লিশন কি হয় ইয়াক কেনেকৈ কমপ্লিট কৰা হয় ঠিক আছে কমপ্লিশন টু কৰ পৰা আহিছে কমপ্লিট শব্দটোৰ পৰা কমপ্লিশন আহিছে আমাক যদি বাক্য এটা দি দিয়ে পিছৰখিনিৰ কাৰণে কি হ'ব খালি ঠাই থাকে আৰু খালি ঠাইখিনিত কি বহুৱাব লাগিব তাৰ কাৰণে 4-5টা অপচন দিয়া থাকিব এভৰি কোৱেশ্চন সো আমি সেই অপচন কেইটা চাই কি কৰিব লাগিব তাৰে ভিতৰত কোনটো অপচন বহুৱালে বাক্যটো কমপ্লিট হ'ব আমি সেইটো ডিটাৰমাইন কৰিব লাগে আৰু সেইটো আমি কেনেকৈ কৰিম সেইটো আমি কৰিব পাৰিম আমি যেতিয়া বাক্যটো যিখিনি পাৰ্ট ইয়াতে দিয়া হৈছে ইয়াতে মেনশন কৰা পাৰ্টখিনি ভালকে চাম গতিকে ক্লাছটো আৰম্ভ কৰিবলৈ লৈছো পোন প্ৰথমে আমি ডিসকাস কৰিম হোৱাট ইজ সেন্টেন্স কমপ্লিশন বুলি যে আমি কৈছো এই বস্তুটো কি হয় actually এই বস্তুটো কি ঠিক আছে candidates will be given some incomplete sentences with blanks ঠিক আছে আপোনালোকৰ কথা কৈছো আপোনালোক ক্যান্ডিডেট হিচাপে আপোনালোকক কি দিয়া যাব কিছুমান ইনকমপ্লিট সেন্টেন্সেস যিখিনি সেন্টেন্স সম্পূৰ্ণ নহয় মানে সেন্টেন্সটোৰ এটা ভাগ দিয়া থাকিব তাৰ পিছৰ এটা ভাগ আমাক হয়তো ব্ল্যাঙ্ক দি দিব তাৰ পিছত কি কৰা হ'ব with blanks in it there will be hints in the other part regarding the blank and you need to fill the blanks and complete the sentences by putting the right words from the given options you will be given a few options ঠিক আছে there may be 4 options there may be 5 options and you have to choose the right option and put it in the blank to complete the sentence গতিকে আপোনালোকে কি কৰিব লাগিব সেই যিখিনি অপশনস দিয়া হৈছে তাৰ ভিতৰৰ পৰা কাৰেক্ট অপশনটো উঠাই সেন্টেন্সটো কমপ্লিট কৰিব লাগিব এতিয়া আমি কেনেকৈ গম পাম যে সেন্টেন্সটোত কোনটো অপশন বহুৱালে ভাল লাগিব আমি সেন্টেন্সটো পঢ়িব লাগিব নহয় জানো এতিয়া সেন্টেন্স কমপ্লিশন কি হয় আমি থুলমুলকে কথাখিনি গম পালো আৰু যিমানে আমি আলোচনা কৰি গৈ থাকিম সিমানে বস্তুটো আনফোল্ড হৈ গৈ থাকিব ঠিক আছে ইয়াৰ পিছৰখিনি আমি ডিসকাস কৰিম সো এটা কি দিছে আমাক উদাহৰণ দিছে ইয়াতে though he is poor যদিও বা তেওঁ দুখীয়া বা যদিও বা তেওঁৰ অৱস্থাটো বেয়া he is কি হ'ব পাৰে আমি বাক্যটো ইয়াতে 4টা অপশনস পাইছো ৰাইট liar honest thief robber মানে মিছলিয়া honest মানে হৈছে সৎ thief মানে হৈছে চোৰ আৰু robber মানে হৈছে ডকাইত যে ৰবেৰি কৰে ঠিক আছে গতিকে যদিও বা তেওঁ দুখীয়া তেওঁ কি কৰে যদিও বা ইয়াতে এটা ওয়ার্ড দিয়া হৈছে do আমি এই ওয়ার্ডস বিলাকৰ বিষয়ে ডিসকাস কৰিম যে কি ওয়ার্ড দিয়া থাকিলে আমি কি হিন্ট পাম কিছুমান ক্লু দিয়া থাকে ক্লু হিচাপে কিছুমান ওয়ার্ড দিয়া থাকে ঠিক আছে এই যিখিনি দিয়া গৈছে ইয়াৰে ভিতৰতে হিন্টটো আছে যে বাক্যটোৰ গঠনটো কেনেকুৱা হ'ব do he is poor মানে poor টো এটা নেগেটিভ পইণ্টৰ পৰা কৈছে ঠিক আছে নেগেটিভ পইণ্ট মানে তেখেত হয়তো ফাইনান্সিয়ালি ইমান বেছি ওপৰত নাই আৰ্থিকভাৱে তেখেতৰ অৱস্থাটো বৰ এটা সুগম নহয় কিন্তু তথাপিও তেখেত যেহেতু দুখীয়া তেখেতে কি কৰিব পাৰিলেহেঁতেন চুৰি কৰিব পাৰিলেহেঁতেন ডকাইতি কৰিব পাৰিলেহেঁতেন বা মিছা মাতিব পাৰিলেহেঁতেন কিন্তু কি হৈছে কন্ট্ৰাস্টিং ওয়ার্ড এটা পাইছো do যদিও বা তেখেত দুখীয়া তেখেতে কিন্তু মিছা নামাতিলে কি নকৰিলে তেখেত কি হৈ থাকিল সৎ হৈ থাকিল বুজাইছে নে অৰ্থটো বি টো যেতিয়া আমি ইয়াতে বহুৱাম do he is poor he is honest কি হ'ব অৰ্থটো প্ৰকাশ হ'ব খুব ধুনিয়াকে yes কাৰণ যদিও বা তেওঁ দুখীয়া গতিকে দুখীয়া হোৱাৰ লগে লগে আমি কি এক্সপেক্ট কৰো যে দুখীয়া হলে তেওঁ কি কৰিব খুজি মাগি খাব কেতিয়াবা কোনোবাই চুৰ ডকাইতি কৰিব তেনেকুৱা এটা এক্সপেক্ট কৰো কিন্তু এক্সপেক্টেড বস্তুটোতকে অলপ বেলেগ এটা আমাক ইয়াতে বিচাৰিছে কিহৰ কাৰণে এই যেটো ওয়ার্ড আছে do এইটোৰ কাৰণে সো আমি যেটো এক্সেপশনাল আছে সেইটো ইয়াতে বহুৱাম honest ইয়াতে বহুৱাই দিলো সো ইয়াতে কারেক্ট আনসার কোনটো অপশন বি ইজ দা কারেক্ট আনসার গম পালো কেনেকৈ কৰা হয় সৰু এক্সাম্পল এটা ললো এতিয়া আমি স্টেপ বাই স্টেপ ডিসকাস কৰিম যে কি থাকিলে কেনেকৈ কৰিম স্টেপস ফৰ সেন্টেন্স কমপ্লিশন স্টেপ আছে কিছুমান সেই স্টেপ কেটা যেতিয়া আমি স্টেপ বাই স্টেপ ফলো কৰি যাম আমি সেন্টেন্স কমপ্লিশন কৰিবলৈ will be able to do it সাব read the sentence এটা সেন্টেন্স দিয়া হৈছে প্ৰথমতে সেই সেন্টেন্সটো পঢ়িব লাগিলে সেই সেন্টেন্সটো কি কৰিব লাগিব পঢ়িব লাগিব ঠিক আছে we need to understand the whole sentence by reading it thoroughly and then use the clues we get to complete it cluesৰ কথা যে মই কলো clues কি আমি অলপ আগতে এটা ক্লু পাইছিলো do he is poor do ওয়ার্ডটো এটা কি আছিল ক্লু আছিল প্ৰথমতে আমি পঢ়িলো do he is poor he is dash ঠিক আছে ড্যাশ খিনিত কি হ'ব হেতুৰ ক্লুটো আমি ক'ত পাইছো প্ৰথম ভাগটোতে পাইছো গতিকে প্ৰথম আমি বুজিব লাগিব গোটেই সেন্টেন্সটো পঢ়ি উঠি বুজিব লাগিব যে ইয়াৰ অৰ্থটো কি ই ডিমান্ড কি কৰিছে
খালি ঠাইখিনিত কি বহুৱালে ভাল লাগিব আমি কেনেকৈ গম পাম সেই ক্লুটো পঢ়াৰ পৰা গম পাম তাৰ পিছত difficult words or structures may be there but we need to figure out what the sentence actually tells কিছুমান অলপ টান শব্দ বা টান গাঁথনি ব্যৱহাৰ কৰা হ'ব পাৰে বাক্যটো লিখোতে কিন্তু বাক্যটো actually বুজাইছে কি বা বাক্যটোৰ প্ৰপাৰ অৰ্থটো কি সেই বস্তুটো আমি যেতিয়া ফিগাৰ আউট কৰি লম that won't be much difficult ঠিক আছে সো ফাৰ্স্ট স্টেপটো আমাৰ কি স্টেপ 1 read the sentence গোটেই সেন্টেন্সটো পঢ়ি লোৱা ভালকে বুজি লোৱাটো আমাৰ প্ৰথম কাম সেকেন্ডলি আমি কি কৰিম step 2 hints we have to look for the hints hint দিয়া থাকিব কিছুমান হিন্টবোৰ কেনেকুৱা থাকিব যিবোৰে ক'ব যে বাক্যটোত একচুয়ালি কি বুজাইছে বা একচুয়ালি কি বিচাৰা হৈছে সেই বস্তুটো ক'ব সো hints are there in the sentence regarding the blank আপোনাৰ যিখিনি পাৰ্ট blank দিয়া হৈছে ন সেই blank পাৰ্ট খিনি কি হ'ব সেইটোৰ ৰিগাৰ্ডিং হ'ব হিন্ট বিলাক ঠিক আছে সো হিন্টস বিলাক একদম মন কৰিব বাক্যটো যেতিয়া ভালকে পঢ়িলে তাৰ পিছত হিন্টবোৰ চাব সেকেন্ড কামটো কি হিন্ট চোৱাটো যে সেই ব্ল্যাঙ্ক খিনিত কি হ'ব সেই সম্পৰ্কে কি দিয়া থাকিব হিন্ট দিয়া থাকিব সো we need to observe the hint before thinking about the blank গতিকে ব্ল্যাঙ্ক টুলে যোৱাৰ আগতে সেই ব্ল্যাঙ্কটো পঢ়ি উঠি আগতে অপচন নপঢ়িব আগতে কি কৰি লব হিন্টটো চাব বাক্যটোত কি হিন্ট দিয়া হৈছে যে বাক্যটোৰ অৰ্থটো কেনেকুৱা হ'ব পাৰে যে যদিও বা তেওঁ দুখিয়া গতিকে অমুক যদিও বা কন্ট্ৰাস্টিং ওয়ার্ড এটা কৈছে রাইট গতিকে কি হ'ব দুখিয়া হোৱাৰ পিছত যেটো বস্তু এজন মানুহৰ পৰা এক্সপেক্ট কৰা না যায় তেনেকুৱা বস্তু এটা ইয়াতে হ'ব কাৰণ যদিও বা ব্যৱহাৰ হৈছে আকৌ যদিওবাৰ জায়গাত যদি কলে হেতেন যেহেতু তেওঁ দুখিয়া গতিকে তেওঁ খুজি মাগি খায় হেতু আমি এক্সপেক্ট কৰিব পাৰিলো হেতেন বা যেহেতু তেওঁ দুখিয়া তেওঁ কামটো কৰিব নোৱাৰিলে বা যেহেতু তেওঁ দুখিয়া তেওঁ ফৰ্মখন ফিল আপ কৰিব নোৱাৰিলে বা তেখেতে বস্তুটো এফৰ্ড কৰিব নোৱাৰিলে আমি কি কৰিলো হেতেন consequences চালু হেতেন যে কোনটো ওয়ার্ডে কি বুজাইছে আৰু তাৰ consequences কি হ'ব পাৰে ঠিক আছে সো হিন্টটোৱে হেতু কাম কৰে এটা বাক্যত হিন্টটোৱে কি কৰে যে মিনিংটো বুজায় যে যিখিনি ব্ল্যাঙ্ক থাকিব সেই ব্ল্যাঙ্কখিনিত কন্ট্ৰাস্টিং বস্তু এটা বহিব নে ইয়াৰে পিছত কি বহিব actions and কি consequences বহিব তাৰ পিছত আছে pluses and minuses কোড কি এড হৈছে আৰু কোৰ পৰা কি বিয়োগ হৈছে ঠিক আছে we need to know whether the meaning of the sentence is positive or negative while reading it যেতিয়া আমি পঢ়ি যাম বাক্যটো পজিটিভ নে নেগেটিভ বুজি পাব লাগিব এতিয়া তেওঁ দুখিয়া বুলি কৈছে তেওঁ দুখিয়াটো কি প্ৰায় ভাগে আমি কি কৰিম যে নেগেটিভ মিনিং এটাত লম যে তেওঁ দুখিয়া বেছি পইচা পাতি নাই গতিকে বেছি এক্সপেন্সিভ বস্তু এটা কিনিব নোৱাৰে যেটো জায়গাত যাবলৈ বেছি পইচা লাগে হেতু জায়গাত যাব নোৱাৰে বাট কি দিয়া হৈছে এটা কন্ট্ৰাস্টিং ওয়ার্ড এটা দিয়া হৈছে do বা even though তেনেকুৱা বস্তু এটা যদি দিয়ে তেতিয়া আমি কি এক্সপেক্ট কৰিম যে যদিও বা স্টেটমেন্টত নেগেটিভ কথা এটা কোৱা হৈছে পিছৰখিনি কি আহিব পিছৰখিনি পজিটিভ আহিব কাৰণ বস্তুটো উল্টা হৈ গল ওয়ার্ডটোৰ লগে লগ গতিকে 3 নম্বৰ পইণ্টটো হল এইটো আৰু কি পইণ্ট আছে স্ট্ৰাকচাৰ ওয়ার্ডস এতিয়া আমি স্ট্ৰাকচাৰ ওয়ার্ডসৰ ফালে যাম মই যে হিন্টৰ কথা কৈছিলো হিন্টৰ ভিতৰতে এনেকুৱা কিছুমান ওয়ার্ড থাকে যিবোৰে কি কৰে একচুয়ালি বস্তুটো বুজাই দিয়ে আমাক সেই স্ট্ৰাকচাৰ ওয়ার্ডখিনি কৈ দিয়ে যে বাক্যটো কোন ফালে যাব বাক্যটোৰ শেষটো কেনেকৈ হ'বগৈ ঠিক আছে হিন্দীত যে দুটা ওয়ার্ড আছে আগাজ আৰু আঞ্জাম মানে সেই আগাজৰ পৰা আমি আঞ্জাম কি হ'বগৈ হেতু গম পাই যাও কেনেকৈ থ্ৰু দা স্ট্ৰাকচাৰ ওয়ার্ডস সো देयर आर words such as although but however hence etc কিছুমান এনেকুৱা ওয়ার্ড আমি পাও সেন্টেন্সটোৰ যিখিনি ভাগ দিয়া আছে নিদিয়া ভাগটোত কি হ'ব হেতুৰ কাৰণে যাবলে আমি যিখিনি প্ৰথমতে আমাক দিয়া হয় সেইখিনিত আমি কিছুমান এনেকুৱা ওয়ার্ড পাও যে although যদিও বা but কিন্তু however তথাপিও hence এতেকে এনেকুৱা শব্দ কিছুমান so these are called structure words এই শব্দবোৰক কি বুলি কয় structure words বুলি কয় এই কথাটো মনত ৰাখিব and they reveal the relation between the hint and the blank so সেই structure word কি ৰিভিল কৰে যে হিন্টটো যিখিনি দিয়া হৈছে তাৰে আৰু ব্ল্যাঙ্কত কি বহিব তাৰে মাজৰ ৰিলেশনটো হি কি কৰে নিৰ্ণয় কৰি দিয়ে সো যদিও বা লৰাটো দুখিয়া ঘৰৰ লৰাটো কিন্তু স্বাস্থ্যৱান যদিও বা শব্দটো কি কৰি দিলে বুজাই দিলে যে হি দুখিয়া ঘৰৰ হলে যেটো হ'ব নোৱাৰে তেনেকুৱা বস্তু এটা আমি এটা এক্সপেক্ট কৰিম এটা কন্ট্ৰাস্টিং বস্তু এটা আমি এটা এক্সপেক্ট কৰিম বা যদিও বা লৰাজনে কম দৰমহা পায় হি কিন্তু ভাল জীৱন এটা জীয়াই আছে ঠিক আছে কিয় কাৰণ কন্ট্ৰাস্টিং ওয়ার্ড এটা পাইছো আমি যদিও বা although even though এনেকুৱা এটা আমি স্ট্ৰাকচাৰ ওয়ার্ড পাইছো এই স্ট্ৰাকচাৰ ওয়ার্ডটোৱে কৈ দিয়ে যে ইয়াৰে পিছৰ পাৰ্টটো আৰু এই পাৰ্টটোৰ লগত হিন্টটো আৰু ব্ল্যাঙ্কখিনিৰ মাজত কি ৰিলেশন থাকিব কন্ট্ৰাস্টিং হ'ব নে বেলেগ হ'ব স্ট্ৰাকচাৰ ওয়ার্ডৰ বেলেগ ভাগ আছে আমি গোটেইখিনি বস্তু এতিয়া ডিসকাস কৰিম ঠিক আছে সো এক্সাম্পল এটা দিছো
I was in a hurry last evening. However, I dashed to save the cat. I was in a hurry last evening. Moi khub loralorit asilu. Joatu hondhia, joa godhuli ba joakali godhuli moi khub loralorit asilu. Khub dৌড়াদৌড়ি হৈ আছিল. Khub totatoya kori asilu. However, tothapiu jene tene moi ki korilu I dashed to save the cat. Moi mekuri tu bosabo loralori thakile ki mekuri bosabo homoy hobo neki? No hobo. মেকুৰীটো বচাবলে গাড়ীৰ আগত মেকুৰী এটা পৰিছে বা নলা এটাত মেকুৰী এটা পৰি গৈছে উঠি আহিব পৰা নাই নলা এটাত কুকুৰৰ পোৱালি এটা পৰি গৈছে উঠি আহিব পৰা নাই আপুনি যেতিয়া লৰালৰিত আছে চাব নেকি নাচায় আজিৰ তাৰিখত কোনেও কাৰো ফালে নাচায় আপুনি যদি লৰালৰিত থাকে নিজৰ কামত কিবা পইচা পাতি পোৱা কিবা দৰকাৰত কোনোবা আপোনাৰ সপোজ বন্ধুৱে মাতিছে স্বভাৱসুলভভাৱে আপুনি কি কৰিব যদি নলাটোত এটা মানুহৰো কেঁচুৱা পৰি থাকে আপুনি নুঠায় আজিৰ তাৰিখত যদি উঠাইছে বিৰাট ভাল কথা কিন্তু সাধাৰণতে মানুহে নুঠায় গতিকে স্বভাৱসুলভভাৱে কি অপচন এ কি আছে could not manage অপচন বি did not want to অপচন সি কি আছে manage to আৰু অপচন ডি আছে did not go কি কৰিলো মেকুৰীটো বচাবলে মই মেনেজ কৰিব নোৱাৰিলো মই বচাব নিবিচাৰিলো মই বচাব পাৰিলো কোনো ৰকম নে মই বচাবলে নগলো ইয়াতে আপুনি হিন্টটো চাও I was in a hurry last evening however structure word ta paisu ami however mane ki hi ji ki nohok tothapitu kintu eneko ortho eta bujai however ঠিক আছে গটিকে কি মই যদিও টটাটো ইয়াত আসিলু ইয়াৰে পিছৰ আউটকাম টু কি আহিব উলুটা এটা আহিব however কি কৰিব বুজাইছে যে ইয়াৰে পিছৰখিনি উলুটা হ'ব যে টটাটো ইয়াত থাকিলে আমি মেকুৰী পোৱালিটো বচাবলে না যাও কিন্তু শব্দটোৱে কি বুজাইছে যে আমি তথাপিও মেকুৰী পোৱালিটো বচালো পিছৰ খণ্ডটো কি হ'ব এই ৱৰ্ডটোৱে কৈ দিছে এইটোৱে কি এইটোৱে হৈছে আমাৰ স্ট্ৰাকচাৰ word ই বুজাই দিয়ে যে ব্ল্যাঙ্ক খিনিত কি আহিব বাক্যটোত এইখিনি কি আছে তাৰে লগত ব্ল্যাঙ্ক খিনি ৰিলেশনটো কি হ'ব বুজাই দিয়ে সো যদিও বা ইয়াতে স্পেস আছে বেছিকে আপোনালোকে সাগে বুজি পাইছে সি টু কি ম্যানেজ টু ইয়েস অপচন সি টু ইয়াতে কাৰেক্ট সব অৰ্থটো ওলাইছে নে নাই অৰ্থটো ওলাইছে নে নাই আমি এপ্লাই কৰি চাও I was in a hurry last evening মই যোৱা গধুলিটো অলপ ততাটো ইয়াত আছিলো however I managed to save the cat তথাপিতো মই মেকুৰীটো বচাবলৈ সক্ষম হলো তথাপিতো মই মেকুৰীটো বচাব পাৰিলো যদিও বা লৰালৰিত আছিল তথাপিও কিন্তু মই মেকুৰীটো বচালো সেই তথাপিও ৱৰ্ডটোৱে কি কাম কৰিছে স্ট্ৰাকচাৰ ৱৰ্ডৰ কাম কৰিছে যিটোৰ কাৰণে আনএক্সপেক্টেড এন্ডিং এটা পালে ঘটনাটোৱে আগাজ যেটো আছিল আঞ্জামটো নাতকে বেলেগ হৈ গল কিহৰ কাৰণে স্ট্ৰাকচাৰ ৱৰ্ডটোৰ কাৰণে ঠিক আছে এই এক্সাম্পলটোৰ পৰা আমি গম পালো যে স্ট্ৰাকচাৰ ৱৰ্ডে কি কাম কৰে এতিয়া স্ট্ৰাকচাৰ ৱৰ্ডৰো বেলেগ কিছুমান আছে ডিফাৰেন্ট ক্যাটেগৰিজ অফ স্ট্ৰাকচাৰ ৱৰ্ডছ কি ক্যাটেগৰি আছে প্ৰথম ক্যাটেগৰিটো হৈছে কজ এণ্ড ইফেক্ট মানে কোভিড আউটবাৰ্ষ্ট হোৱাৰ কাৰণে লকডাউন দিবলগীয়া হল এটো এটা কি এটুৰ কাৰণে হেতু হল হেতুৰ কাৰণে এটু হল এটুৰ ফল স্বৰূপে এটু হল কজ এণ্ড ইফেক্ট যেটো কনসিকুৱেন্সেছৰ নিচিনাকে কাম কৰে কেনেকুৱা as since because after when hence therefore etc কোড ব্যৱহাৰ হয় যে কিবা এটা কাম হোৱাৰ পিছত তাৰে ফলশ্ৰুতি স্বৰূপে আৰু এটা বস্তু হৈছে সেইটো বুজাবৰ কাৰণে এই কেটা স্ট্ৰাকচাৰ ৱৰ্ড ব্যৱহাৰ হয় যে as I was late I was running to catch a bus ঠিক আছে since you don't know her let me introduce her to you যেহেতু তুমি তাইক চিনি নোপোৱা গতিকে আহা মই তাইক তোমাক কি কৰি দিও পৰিচয় কৰাই দিও because তুমি এটো কৰিলা কাৰণে হেতু কৰিব নোৱাৰিলো after গতিকে মই এটো দেখাৰ পিছত মই তালে গলো when যেতিয়া মই দেখিলো যে এনেকুৱা কিবা এটা হৈছে মই পলাই দিলো কি কৰিছে কজ এণ্ড ইফেক্ট বুজাইছে কিবা এটা বস্তুৰ কাৰণে কিবা এটা হৈছে বা কিবা এটা বস্তু হোৱাৰ ফলশ্ৰুতি স্বৰূপে কিবা এটা বস্তু হোৱাৰ পৰিণাম স্বৰূপে আন কিবা এটা হৈছে hence therefore এইবিলাক কি হয় কিবা এটা ঘটনা ঘটি গল কজ এণ্ড ইফেক্টে কি কৰে সেই ঘটনাটোৰ কনসিকুৱেন্সেছ বিলাক এড কৰি যাই থাকে ঠিক আছে মই মেডিসিন লোৱা নাছিলো গটিকে তলত যদি দিয়ে মই বেমাৰ ভাল পাই গলো মোৰ বেমাৰ বেছি হৈ গল মই খেলিব যাব পাৰিলো অমুক তমুক কি হ'ব গটিকে বুলি দিয়াৰ কাৰণে হি কি হৈ গল কি স্ট্ৰাকচাৰ ৱৰ্ড এটো কজ এণ্ড ইফেক্ট হেন্স মোৰ কি হৈ যাব মই যদি মেডিসিন নলও মোৰ বেমাৰ বেছি হৈ যাব কজ এণ্ড ইফেক্টে কি কাম কৰিছে যেটো বস্তু হৈ আছে হেতুৰ লগত এড কৰিছে তাৰ কনসিকুৱেন্সেছ এড কৰিছে পিছৰ ঘটনাৱলী কি হ'ব যে এইটো ঘটনাই ফলো কৰিব yes cause and effect এইটো কাম কৰে এটা এক্সাম্পল আমি এটা লৈছো he was constantly trying to snatch food from my table because he was dash তেওঁ কি কৰি আছিল constantly বাৰে ট্ৰাই কৰি আছিল কি কৰিবলে মোৰ টেবুলৰ পৰা খোৱা বস্তু কাঢ়ি লবলৈ চেষ্টা কৰি আছিল কিয় কাৰণ এটা দিছে cause and effectত কাৰণ দিছে because he was dash কাৰণ তেওঁ কি হৈ আছিল অপচন এ হ্যান্ডসাম ধুনিয়া আছিল কাৰণে মোৰ খানাৰ পৰা টানিছে নেকি নহয়
অপশন বি কি দিছে ফুল মূৰ্খ হলে মোৰ খোৱা প্লেটৰ পৰা টানিব নেকি নহয় অপশন সি কি হাংগ্ৰি আৰু অপশন ডি ম্যাড কোনটো বেছি সুটেবল হাংগ্ৰি yes তেওঁ ভোকত আছিল সেই কাৰণে বাৰে বাৰে মোৰ যিখন খোৱা টেবুল আছিল সেই টেবুলৰ পৰা মোৰ থালিখনৰ পৰা খোৱা বস্তু কাঢ়ি লবলৈ দেখেতে চেষ্টা কৰি আছিল just because he was hungry cause and effect টো আমি ৰিলেশনটো গম পালো নে কেনেকে হয় যে ইটো ঘটনাৰ লগত হিটো ঘটনাৰ ৰিলেশন থাকে যে ইটো ঘটনাৰ পৰিণাম স্বৰূপে হেতু হয় বা হেতু ঘটনা হোৱাৰ কাৰণটো আগৰ ঘটনাটোত মেনশন কৰা থাকে cause and effect কেনেকে হয় বুজি পালো ইয়াৰে পিছৰ ভাগটো কি contrasting words to কি মই প্ৰথমতে যেটো এক্সাম্পল ডিসকাস কৰিছিলো হেতু এটা contrasting word আছিল contrast মানে কি আপোনালোকে ফটো এখন এডিট কৰোতে যেটা contrast বঢ়াই কি হৈ যায় যিখিনি ব্ৰাইট আছে বেছি ব্ৰাইট হৈ যায় যিখিনি ডাৰ্ক আছে বেছি ডাৰ্ক হৈ যায় ন বেছি কন্ট্ৰাস্ট বঢ়াই দিলে ফটোখন বেয়া লাগা হৈ যায় বগাখিনি জ্বলি যায় কোলাখিনি দেখা নোপোৱা হৈ যায় শ্যাডোজ ডাৰ্কস এবিলাক বাঢ়ি যায় হাইলাইটটো কমি যায় ঠিক আছে সো কন্ট্ৰাস্ট মানে কি এটা পৃথক মানে পাৰ্থক্য ঠিক আছে সো কন্ট্ৰাস্টিং ওয়ার্ড বিলাকে কি কৰে যে আপোনাৰ যেটো হিন্ট আছে আৰু যেটো ব্ল্যাঙ্ক আছে তাৰ মাজৰ ৰিলেশনটো কি অলপ উলুটা কৰি দেখায় যে যেটো হ'ব লাগিছিল হেতু নহয় contrasting word or karone ki hoy jay beleg hoy jay jene but however yet although even though in spite of instead of etc ki je jitu hobo lagisil etu hobo lagisil kintu etu he hol etu hobo lagisil tothapiu etu e hol etu hoisil tothapi etu although even though meaning to tenekwa in spite of অমুক হোৱাৰ সত্ত্বেও যে খেলখনত তাৰ ইনজুৰি হোৱা সত্ত্বেও হি খেলিলে ইনজুৰি হলে আমি কি এক্সপেক্ট কৰো যে হি নেখেলি বহি থাকিব expect koro yes kintu contrasting word ki bujaise hi tare ulutatu bujaise je injury hua sotteu hi ki korile khelile so ending tu ki hoy gol yatke beleg hoy gol contrasting eta ending hoy gol so word to sai ami gom pam ei hint tu sai pele gom pam structure word to sai ami gom pam je pisor khondo tu ki hobole goi ase eta example dise in spite of the fact that he was limping he wanted to dash যদিও বাহি লিম্প মানে কি মানুহ যে এনেকে খৰাই যে যায় ভৰি দুখ পালে বা ভৰি এখন কাটিছে কিবা মানুহে কি কৰিব এনেকে খৰাই যায় লিম্প কৰা বুলি কয় হেতু সো in spite of the fact that he was limping যদিও বা হি কি কৰি আছিল খৰাই গৈ আছিল এনেকে লিম্প কৰি আছিল যদিও বা in spite of the fact in spite of মানে কি সত্ত্বেও হি যদিও ভালকে খোজ কাঢ়িব পৰা নাছিল তাৰে পিছতো হি কি কৰিলে ইয়াৰে উলুটা এটা কৰিলে contrasting word গতিকে কি হ'ব সিচুৱেচনটো ইয়াৰে উলুটা হ'ব So in spite of the fact that he was limping, he wanted to ki dash. He ki koribo bisarisil. Option A drink mane ki liquid bostu khoa, run, fly, ne sleep. Yate kontu hobo pare sauk. Drink to ki. Drink mane keteba mod sod khoar khetrotu bujai. So he khorai asil. Khorua aru mod khoar kiba link ase ni nai. Run to link ase kyo karon doure ভৰিৰে আৰু ভৰিত যেতিয়া ইনজুৰি হৈ আছে ভৰিত যেতিয়া দুখ পাইছে হি খৰাই আছে তাৰ পিছতো হি কি কৰিলে দৌৰিলে সো এটো হ'ব পাৰে ফ্লাই হ'ব পাৰে নেকি ফ্লাইৰ লগত খৰুৱাৰ একো লিংক নাই স্লিপৰ লগত একো লিংক নাই বিকজ ইনজুৰি হোৱা মানুহটো হ'ব পাৰে ইনজুৰি নোহোৱা মানুহটো হ'ব পাৰে ঠিক আছে দুইটা মানুহে এটো কাম কৰিব পাৰে কিন্তু ইনজুৰি হোৱা মানুহটোৱে দৌৰিব নোৱাৰে But yate ami jehetu contrasting word eta paisu ami gom palu je amar jetu expected ending asil bakyotor amar etia ending tu tatke beleg hobo so tar jehetu injury hoy asil injury hoy thakar pisotu hi ki koribo bisarile douribo bisarile so option code asile option B asile run to so yate ami kontu select korim option B to select korim so contrasting word bilake ki kore beleg bujai cause and effect e ki kore punpotia bhabe jitur karone consequence jitu hol heitu dhori die contrasting word e jitu unexpected asil hei bostu tu uliai die ঠিক আছে সো ইয়া হৈছে স্ট্রাকচার ওয়ার্ড আকো কিছুমান আছে সাপোর্টিং ওয়ার্ডস যে কি কৰে যে এটা বস্তু এটু হল লগতে অমুকটো হল এটুটো হলেই অমুকো হল মানে মই ঘৰটো খালি কৰি দিব লগিয়াই হল উলিয়াই দিউতে মোক মালিকে 2 লাখ মাৰিও পঠিয়ালে হেতু কি হ'ব হেতু সাপোর্টিং ওয়ার্ডস মানে মোৰ দুৰ্দশাটো কি কৰিছে হি সাপোর্ট দিছে মোৰ যেটো বেয়া অৱস্থা হল ঘৰ খালি কৰিব লগিয়া হেতু কি কৰি আছে সাপোর্ট দি আছে গটিকে সাপোর্টিং ওয়ার্ডস কেনেকে কাম কৰে Supporting words were kenekwa moreover tarupori nevertheless totha nonetheless eke meaning in addition to logote furthermore yare uporiu eibila hoise ki eibila hoise supporting words monot rakhi jabo contrasting words ase ami ki palu cause and effect palu supporting words palu ei tinita dhoroner beleg structure words ami palu structure words bilak sabo hebilak sale ami gom pam je pisor khondotu ki hobole goi ase eta example dise sabo example tu ki dise he never comes to duty on time হি কেতিয়াও ডিউটিত সময় মতে নাহে মোৰ ওভাৰ লগতে তাৰ বেয়া গুণ গাই আছে
কি কৰিছে সাপোৰ্টিং ৱৰ্ড তাৰ বেয়া গুণটোক সাপোৰ্ট কৰিছে যে ডিউটিলে সময়মতে নাহাটো কি ভাল নে বেয়া that's a bad quality of his right so গতিকে তেওঁৰ এটা bad quality কথা ইয়াতে কৈছে তেওঁৰ এটা বেয়া গুণৰ কথা এটা বেয়া অভ্যাসৰ কথা কৈছে যে ডিউটিলে কেতিয়াও সময়মতে নাহে তাৰে উপৰি মোৰ ওভাৰটোৱে কি কৰি আছে তাক সাপোৰ্ট দি আছে যে সময়মতে ডিউটিলে নাহা যেটো কোৱালিটি হেতুক সাপোৰ্ট দি আছে মোৰ ওভাৰ লগতে কি হয় people often find him dash লগতে মানুহে তাক প্ৰায় এনেকুৱা অৱস্থাত পায় কেনেকুৱা অৱস্থাত পায় বেয়া গুণটো আছে drunk hungry sleeping নে ill বেমাৰ মানুহে নিজে হাজি নলয় গতিকে এটো নহয় sleeping হলে কি হলেতেন হি হুই থাকে ডিউটিলে নাহে তাক মানুহে গৈ হুই থকা অৱস্থাত পায় নে হাংগ্ৰি ভুকত থকা হেতু তাৰ বেয়া কোৱালিটি বুলি ক'ব নোৱাৰি কাৰণ মানুহে ইচ্ছা কৰি ভুকত নাথাকে হি হয়তো খাব নাপায় সো বেয়া কোৱালিটি কোনটো drunk মানে কি মদ খাই একদম নিচাত ক'ব নোৱাৰা হৈ আছে হি মানে ডিউটিলে প্ৰায়ে নাহে আৰু যেতিয়া আহে ডিউটিলে তো হি সময়মতে নাহে লগতে মানুহে তাক প্ৰায়ে কি অৱস্থাত পায় নিচাহক্ত বা খুৰাহক্ত অৱস্থাত পায় তাক ড্ৰাংক কন্ডিশনত মানুহে পায় সো এটোৱে কি কৰিলে তাৰ যেটো বেয়া কোৱালিটি আছিল হেতুক ই সাপোৰ্ট কৰিলে হেই মোৰ ওভাৰটোৰ কাৰণে আমি গম পালো যে সাপোৰ্টিং ৱৰ্ড এটা ইয়াতে কি হৈছে ই বুজাই দিছে যে পিছৰ খণ্ডটো কেনেকুৱা হ'ব তাৰ ব্যাড কোৱালিটিজৰ কথা কৈ আছে যে হি কেতিয়াও ডিউটিত সময়মতে নাহে লগতে মানুহে তাক প্ৰায়ে খুৰাহক্ত অৱস্থাত পায় তাৰ মানে কি ধলং বলং হৈ থাকোতে পায় কথা লাগি ধৰোতে পায় জিভাত যেতিয়া লাগি ধৰে কথাটো তেনেকুৱা অৱস্থাত পায় গতিকে তাৰ বেয়া কোৱালিটিটো কি কৰিছে ই সাপোৰ্ট কৰি আছে দ্যাটস হোৱাই ইট ইজ সাপোৰ্টিং ৱৰ্ডে কি কৰে কেনেকে ফাংচন কৰে আমি এটা থুলমূল আইডিয়া পাই গলো এতিয়া ইয়াৰ পিছত চাব কিছুমান ডিফাইনিং ৱৰ্ডছ আছে ডিফাইনিং ৱৰ্ডছ বোৰ কেনেকুৱা যে আমি দেখিলেই গম পাই যাও যে ই একচুয়ালি কি বুজাইছে the words that need to fill in the blanks are already revealed by the hint defining words কেতিয়া হয় যেটা হিন্টটো পঢ়িলে আমি গমেই পাই যাও যে খালি জায়গাখিনিত কি হ'ব already reveal কৰি দিয়ে হেতু defining words বুলি কয় সো structure wordৰ চাৰিটা ভাগ মনত ৰাখিব ফাৰ্স্ট কি পালো cause and effect পালো তাৰ পিছত contrasting words পালো supporting words পালো আৰু এতিয়া কি পালো defining words এই চাৰিটা ভাগ মনত ৰাখিব আপোনালোকে এই চাৰিটা ভাগৰ ভিতৰত কেনেকে কোনটোৱে কাম কৰে মই তিনিটা অলৰেডি বুজালো এতিয়া defining যেটো word আছে এটো বুজাম কেনেকে যে তোমাৰ ফেভাৰিট ক্ৰিকেটাৰ কোন লিওনেল মেসি স্টিভেন জেৰাৰ্ড ক্ৰিষ্টিয়ানো ৰনাল্ডো নে বিৰাট কোহলি ডিফাইনিং word কাৰণ ক্ৰিকেটাৰ বুলি কৈছে ক্ৰিকেটাৰ কোন আছে ইয়াতে লিওনেল মেসি স্টিভেন জেৰাৰ্ড ক্ৰিষ্টিয়ানো ৰনাল্ডো গোটেই কেজন কি হয় ফুটবলাৰ হয় ক্ৰিকেটাৰ অনলি বিৰাট কোহলি আছে গতিকে মই কি কৰিব লাগিব যে ডিফাইনিং ৱৰ্ডটোৰ দ্বাৰা মই গম পাই গলো যে হিন্ট কোনটো আছে হিন্টে কি কৈছে আৰু অপচন কোনটো মই পিক কৰিব লাগিব ৰাইট ঠিক তেনেকৈ কি কৰে ডিফাইনিং ৱৰ্ড বিলাকে কাম কৰে সাপোজ এক্সাম্পল এটা দিছো আমি ড্যাশ ইজ মাই ফেভাৰিট এক্টৰ অমুক হৈছে মোৰ ফেভাৰিট এক্টৰৰ কথা কৈছে এটা আমাক কি বিচাৰিছে খালি জায়গাখিনিত এক্টৰ এজনৰ নাম বিচাৰিছে অপচন কেটা চাওক অপচন এ কি আছে ব্লু to কি হয় কালার হয় অরেঞ্জ কি আছে অপশন সি আছে অরেঞ্জ ঠিক আছে অরেঞ্জ to কি এটা ফল বুলি কব পারে এটা কালার বুলি কব পারে সচিন তেণ্ডুলকাৰ আছে সচিন তেণ্ডুলকাৰ এক্টৰ নেকি নহয় হি ইজ আ ক্ৰিকেটাৰ সো এক্টৰ কোড আছে অনলি অপশন বি আছে ঋতিক রোশন yes so ঋতিক রোশন যদি মোৰ ফেভাৰিট এক্টৰ হয় এক্টৰৰ ক্যাটেগৰীত অকল তেখেতে আছে গতিকে মই কি চুজ কৰিব লাগিব তেখেতকে চুজ কৰিব লাগিব সো ডিফাইনিং ৱৰ্ডছ কোনটো ফেভাৰিট এক্টৰ এটো হৈছে ডিফাইনিং ৱৰ্ডছ ই কি কৰিছে ডিফাইন কৰি দিছে যে কোনটো পিক কৰিলে হে খালি জায়গাখিনি পূৰণ হ'ব মই কোনটো পিক কৰিব লাগিব হি কৈয়ে দিছে মানে হিন্টৰ বিষয়ে হি কৈয়ে দিছে যে অপচন কোনটো কাৰেক্ট হ'ব এনেকে মই কি কৰিব পাৰো স্ট্ৰাকচাৰ ওয়ার্ড বিলাক ফলো কৰি কোনটো বহুৱালে ভাল হয় গটিকে সেন্টেন্স কমপ্লিশনৰ বেলেগ রুল নাই আপোনালোকে স্ট্ৰাকচাৰ ওয়ার্ড কেটা চাব আপোনালোকে হিন্ট চাব ভালকে কি দিয়া আছে হিন্টত আপুনি গমেই পাব স্ট্ৰাকচাৰ ওয়ার্ডৰ কথাটো যে কলো আৰু লগতে বাক্যটো ভালকে পঢ়িব লাগিব সো এআই হৈছে থুলমূল নিয়মাৱলী যে কেনেকেনো আমি সেন্টেন্স কমপ্লিশন এটা ফেস কৰিম আৰু ইয়াৰে লগত ৰিলেটেড বহুতো এক্সাম্পলস আছে বেলেগ যিখিনি আমি মাল্টিপল চয়েস কোৱেশ্চনস হিচাপে প্ৰেজেন্ট কৰিম কিন্তু ইয়াৰে পিছৰটো ক্লাছত গটিকে আপোনালোকে চাই থাকিব আমাৰ ভিডিওসমূহ চেনেলটো যি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে আপোনাৰ লগৰ যেসকল পৰীক্ষাৰ্থী আছে যেসকলে পৰীক্ষাত এপিয়াৰ হ'বলৈ গৈ আছে কম্পিটিটিভ এক্সামবোৰত তেখেতসকললৈ ভিডিওটো ফৰৱাৰ্ড কৰি দিব আৰু ক'ব যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে থ্যাংক ইউ সো মাচ ফৰ ইয়োৰ কোঅপাৰেশন